কি হ'ল কি মাছ শুনে মোলে মাছ আনিলে এইটো কোনে ল'লে মাছটো কোনে লৈছিলে এইটো মাছটো পপাই লৈছিলে নি দোকানত তুমি খাবানে শুন মাছটো খাবানে কোৱা তুমি মাছ খাই ভাল পোৱা নে এইটো পাপা হয়নে কোনোবা বেপাৰী পৰা লৈছে তুমি মাছ খাই ভাল পোৱা নে অকমানি দাই অকমানি দাই দিছে তুমি খাবানে শুন আজি স্কুল গৈছিলা নে কৈ দিয়াচোন গৈছিলা কি শিকালে আজি ABCD শিকালে তুমি শিকিলা নে শিকিলা আৰু এতিয়া মই মাছ ফ্ৰাই কৰি দিম তুমি খাবানে খাবা মোক তুমি গুড বয় হয়নে হয় অ'কে এতিয়া তুমি বেবীক কৈ দিয়াচোন বেবীসকলক কৈ দিয়া Hello, baby. তোমাকে মাছ খাই ভাল পোৱা নে পোৱা মাই মোক দালি বনাই খুৱাব মাছ তাৰপিছত তুমি খাবানে কৈ দিয়া তুমি খাবানে মই খাম তোমালোকেও খাবা সেইটো কোৱা ময়ো খাবা ময়ো খাম আমি মাছ এনেকুৱা মাছ খাব লাগে কৈ দিয়া এনেকুৱা মাছ খাব লাগে তোমালোকেও খাবা ময়ো খাবা মায়ে যি বনাই দিয়ে খাবা মায়ে যি বনাই দিয়ে খাবা দোকানৰ বস্তু কমকৈ খাবা দোকানৰ বস্তু কমকৈ খাবা চিপছ পেকেট সেইবোৰ নাখাবা কৈ দিয়া চিপছ পেকেট নাখাবা ঠিক আছে আমাৰ বেমাৰ হয় সেইবোৰ খালে আমাৰ বেমাৰ হয় হ'ব মই এতিয়া কামেই নাযাওঁ খেলিবলৈ যাওঁ খেলিবলৈও নাযাওঁ নোযোৱা হ'ব বাই বাই কৈ থৈ যাওঁ বাই বাই মাছ আনিছে বৰ্তা বাচি আছে বাচি আছে পুঠি মাছ দনিকণা মোৱা ভেচেলি চব মাছ আছে আজি আমি খাম আৰু কৈ দিয়া চব মাছ আছে আমি আৰু খাম আৰু এতিয়া মাছ বাছি হৈ গ'ল এইখিনি দুভাগ কৈছে দনিকণাখিনি বেলেগকৈ ফ্ৰিজত থৈ দিছোঁ আৰু এই পুঠি মাছকেইজনী ভাজি দিছোঁ আৰু আজি মই নাখাওঁ মানে সেইকাৰণে মানে কমকৈ মাছ ফ্ৰাই কৰিলেও হ'ব তাৰপিছতে সেয়া দালি বনালোঁ আৰু চচত ভাত কুকাৰৰ ভাত নাখায় আৰু এয়া নবৌহঁতৰ ঘৰৰ পৰা দিয়া আছিলে দৈ মই বোলো দৈ অকণমান খাই লওঁ আৰু লগতে এইকেইটা চিৰাও দিয়াই থৈছোঁ চিৰাকেইটা বোলো ভাজিম বাদাম আৰু নৰসিংহ পাতে সৈতে খাম আৰু এইকেইটা তিয়াই থৈছোঁ চাউলকেইটা মানে মই ভাবিছোঁ কি ল'ৰাহঁতক খুৱাম মানে পিঠাগুড়ি সেইটো কাৰণে মিক্সিত বোলো খুন্দি ল'ম ইয়াতে আছে 1.5 কেজি চাউল তাকে বোলো পিঠাগুড়ি খুন্দিম আৰু তাৰপিছত এতিয়া টুকি কৰি এই কাপোৰখনতে দি পিনি মানে শুকাব অকণমান মানে নিয়ৰ হ'বৰ কাৰণে থৈ দিছোঁ তাৰপিছতে মানে পিহিম আৰু ল'ৰা ছোৱালীৰ কাৰণে আচলতে এইবোৰ পেকেট বস্তুবোৰ খাই থকাটো বহুত বেয়া জানেনে সেইকাৰণে মানে আমাৰ ল'ৰাটোৱে এতিয়া মানে পেকেট বস্তুটো বেছি খাই হ'লে তাৰপিছত এতিয়া ডক্টৰেতো একেবাৰে মনা কৰিছে সেইকাৰণে মানে যিমান পাৰোঁ তাক এতিয়া পেকেট বস্তুৰ পৰা আঁতৰ কৰি ৰাখিবলৈ চেষ্টা কৰোঁ কিন্তু এটা সি মানে এতিয়া এনেকুৱা ডক্টৰে কৈ দিয়াৰ পাছৰ পৰা নাখাবা বুলি কোৱাৰ পাছৰ পৰা সি এতিয়া নিজেই নাখায় দোকানত আছে যদি দোকানত সি বস্তু নাখায় নহয় আৰু আনকো কৈ নালাগে নাখাবা সেইকাৰণে সি বাৰু বুজে সেইখিনিয়ে ভাল লাগে আৰু সেইকাৰণে মই তাৰ কাৰণে কিবা নহয় কিবা এটা ঘৰতে বস্তু বনাবলৈ চেষ্টা কৰোঁ আৰু ডাঙৰকেইটাকো কৈছোঁ মানে সেই বস্তুবোৰ বেছিকৈ নাখাবিচোন আৰু এইবোৰ ঘৰতে কিবা কিবি মই এতিয়া প্ৰায় মানে চেষ্টা কৰোঁ ঘৰতে কিবা এটা মানে ৰুটি হ'লেও বনাই দিওঁ বা এতিয়া সিহঁতি পালেংটো খাবলৈ মন নকৰে মই পালেং কি কৰোঁ মিক্সিত দি পিহি তাৰপিছত পালেঙৰ গোন্ধটো যে আহে সেইকাৰণে অকণমান বইল কৰি লওঁ তাৰপিছত মিক্সিত দি পিহি ৰুটিৰ লগত সানি হ'লেও বা পকৰি হ'লেও বনাই পিনি তেনেকৈ দিবলৈ লৈছোঁ আচলতে আৰু গাজৰো খাবলৈ মন নকৰে যে গাজৰো তেনেকৈ মই ৰুটি আৰু পকৰি তেনেকৈ বনাই দিবলৈ মন কৰিছোঁ যি পাৰোঁ মানিমুনি হওক বা এনেকৈ কলডিলৰ পকৰি তেনেকৈ বনাই দিবলৈ চেষ্টা কৰিছোঁ যে যিমান বাৰ তেনেকৈ মানে মোটামুটি মই পেকেট বস্তুৰ পৰা আঁতৰ কৰি ৰাখি চেষ্টা কৰিছোঁ মানে আৰু সেইখিনিৰ পৰা আঁতৰাই কেনেকৈ মই ঘৰৰ বস্তুৰে সিহঁতৰ স্বাস্থ্যটো মানে ভালে ৰাখোঁ অলপ যাতে নোখোৱাকৈ যাতে হওক আৰু সেইটো চিন্তা কৰিছোঁ আপোনালোকেও তেনেকৈ ল'ৰা ছোৱালীক পেকেটৰ বস্তুৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিবচোন আৰু বৰ্তমান ল'ৰা ছোৱালীৰ কাৰণে বেলেগ বেয়া হৈ গৈছে জানেনে এই পেকেট বস্তুবোৰ খাওঁতে মেগীটো বহুত বেয়া মেগীটো এতিয়া সিহঁতি খাবলৈ মন কৰে কিন্তু এতিয়া বাৰু খাবলৈ মন নকৰা হৈছে এতিয়া মেগী বদলি মই ভাবিছোঁ কি এনেকৈ পিঠাগুড়ি সান্দহগুড়ি তেনেকৈ খুৱাম মেগী খালে এতিয়া কয় কি বোলে পিঠাগুড়ি সান্দহগুড়ি খালে গেছ হয় মেগী খালে কি গেছ নহয় তাৰ যিটো যে মছলা বস্তুটো যে আছে সেইটো কাৰণে আৰু ময়দাৰ পৰা বনোৱা প্ৰত্যেকটো বস্তুৱে স্বাস্থ্যৰ কাৰণে বেয়া সেইকাৰণে
আৰু মেগীটো ধৰক ময়দা পাই বনোৱা, সেইকাৰণে সেইবোৰ বস্তু খুৱাব নালাগে। আৰু মই এতিয়া এইখিনি কৰি লওঁ। এতিয়া চাহৰ লগত খাবলৈ চিৰা ভাজি আছোঁ। ইয়াত দেখিছেনে চিৰা, বহুত তেলত উতুৱাই যেনেকৈ তেলত বহুত এইখিনি তেল দি যেনেকৈ চিৰাটো ফুলাই দিয়ে, যেনেকৈ দোকানত বিকে ন বস্তুবোৰ পেকেটটো, তেনেকৈ বনাব পাৰি। কিন্তু তেনেকৈ বনালে বহুত তেল লাগিব আৰু ঘৰুৱা আমি ইমান তেল ব্যৱহাৰ কৰিব নোৱাৰোঁ। আৰু ইমান তেল ব্যৱহাৰ কৰি আচলতে খোৱাটো উচিত নহয়, সেইটো কাৰণে মই কম তেল দিছোঁ। কম তেল দি এতিয়া লৰাই ভাজি আছোঁ। ধুনীয়া হ'ব। ইয়াতে কি দিম জানেনে? বাদাম দি আৰু নৰসিংহ পাত কেইখিলামান দি ভাজি দিম। ধুনীয়াকৈ চাহৰ লগত খাবলৈ হৈ যাব। নিমখীয়া এটা নমকিন বস্তু। আপোনালোকে এনেকৈ বনাই খায়নে কেতিয়াবা বাৰু? এতিয়া ধুনীয়া হ'ব মুমীয়া চাব। আৰু এতিয়া দেখিছেনে চিৰাখিনি হৈ গ'ল, ধুনীয়া মুমীয়া হৈছে। তাৰপিছত ইয়াত বাদাম আনি পিনি দি দিলোঁহি আৰু এতিয়া চক শব্দ হৈছে ইয়াত দেখিছেনে? আৰু এতিয়া আমি চাহকাপ খাই কৰি লওঁ। আৰু ভিডিঅ'টো অকণমান কৰি আপোনালোকৰ বুলি আগবঢ়ালোঁ, কেনে পালে কমেণ্ট কৰি জনাব। এই ৰকমেই আগবঢ়াই আছোঁ আৰু আপোনালোকলৈ বুলি।